এইফালে সন্ধিয়া সময়ত চুয়া চুলা পিন্ধি মই যাবলৈ ল'লো অখণ্ড ভাগৱতলৈ। অকল মই নহয়, আমাৰ গাঁৱত 13টা ল'ৰা মানে একেলগে যাব। এই গাড়ীখন দেখিছে নে, গাড়ীখনতে যাব। আৰু এইফালে আমি পাই গ'লো লুইতঘাটত যিহেতু আমাৰ দলঙৰ পৰিস্থিতি বেয়া, সেইবাবে আমি গোটেইকেইটা খোজকাঢ়ি আহি আছো। আৰু এইফালে গাড়ীত উঠি মই ভিডিঅ'টো কৰোঁতে লগৰকেইটাক ক'লো যে তহঁতক নুঠাওঁ, যিহেতু সিহঁতি ভিডিঅ'টো উঠি বেয়া পায়। আৰু আমাৰ গোবিনে কথা এটা ক'ব চাব দেই এইফালে। আৰু সি যেন ক'লে তোৰ ভিডিঅ'ত মোকো উঠা বুলি, সেই কথাটো মানে মনটোৱে ভাল লাগিলে। আৰু এইফালে আমি পাই গ'লোহি মানে নামত। নাম ক'ত আছে এইটো কোৱাই নাই, মানে বাঘৰ গাঁও হয়, আমাৰ মাজুলীৰ হয়। আৰু এইফালে আছে আমাৰ ভকত। আৰু এইফালে আহিলো আমি ধূপ তেল বন্তি ধুনীয়াকৈ কিনি ল'লো। এয়া কিনি মেলি আহিলো। আৰু এইফালে ধূপ জ্বলোৱা জেগাত মানে চালোহি গোটেই মানুহে ভিৰ হৈ আছে। আৰু ময়ো অলপ টাইম ৰখিলো। ৰখাৰ পিছত এইফালে আহি ধূপ জ্বলালো। আৰু ধূপ জ্বলোৱাৰ পিছত এইফালে চাকি জ্বলালো। চাকি জ্বলাই মেলি আমি নামঘৰৰ ভিতৰলৈ সোমাইছো। মানুহৰ ভিৰ চাই লওঁ। আৰু এইফালে নামঘৰ ভিতৰখন এয়া ইমান ধুনীয়া লাগিছে। আৰু এইফালে আছে আমাৰ লগৰকেইটা। আৰু আমি অলপ টাইম বহাৰ পিছত আমাক মাতি আনিলে চাহ খাবৰ কাৰণে। এয়া আমি চাহ আৰু মিঠৈ দিলে আমাক। আৰু চাহ তাহ খোৱাৰ পিছত অলপ ৰখিলো। ৰখাৰ পিছত এইফালে ইয়াত আহি এটাই ভাল লাগিছে, সকলোবোৰ কাম পৰিপাটিকে কৰিছে। আকৌ আমি নামঘৰত অলপ টাইম বহিলো। বহাৰ পিছত আমাক ইয়াত ভাত খাবলৈ মাতিলে আৰু ধুনীয়াকৈ ভাত চাত খালো। নামঘৰৰ ভাত চাত খোৱাৰ পিছত আকৌ আহিলো আমাৰ সম্বন্ধীয় পেহীজনী ঘৰলৈ। আৰু ইয়াতে আমাক ভাত খাবলৈ জোৰ গৈছিল, কিন্তু আমি ভাত নাখালো, চাহ কাপ খালো বেয়া পাব বুলি। আৰু এই 11:30 বজাত আমি গোটেইখিনি ঘৰলৈ যাবলৈ ওলালো। আজি ভিডিঅ'টো এইফালে সন্ধিয়া সময়ত